গুড মৰ্নিং আৰু পোনপ্ৰথমে সকলোকে মোৰ পাকঘৰৰ পৰাই আজি দীপাৱলীৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছোঁ লগতে আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি যিহেতু দেৱালী সেইকাৰণে আজি ভাবিছোঁ এটা ব্লগ ষ্টাৰ্ট কৰোঁ ৰাতিপুৱাৰে পৰা আৰু এতিয়া মই গা ধুই আহি চাহ তাহ খোৱা হৈ গ'ল তাৰপাছত এয়া ভাত বহাই দিছোঁ আৰু ভাত উতলিছে তাৰপাছত দালি বনালোঁ অমিতা আৰু মচুৰ দালি তাৰপাছত এইখিনি মূলা আৰু আলু কাটি থোৱা আছে সেইখিনিয়ে এখন শুকান ভাজি কৰিম আৰু লগতে আছে তিতা কেৰেলা আৰু আলুৰ জুইত পুৰিছোঁ মানে পিটিকা আৰু এইখিনিয়ে হ'ব আজি দিনৰ আইটেম গধূলিলৈ কি হয় দেখা যাওক আৰু এতিয়া মই কালি গধূলি এটা DIY কৰিছিলোঁ ভাবিছোঁ আপোনালোকৰ লগত DIYটো শ্বেয়াৰ কৰোঁ যিহেতু দেৱালী আৰু দেৱালীৰ কাৰণে কিবা এটা কৰিলে ভাল লাগে নহয় জানো সেইকাৰণে ময়ো অকণমানকৈ কিবা এটা কৰিছিলোঁ সময় কম সেই অকণমান সময়তে কিবা এটা কৰিছিলোঁ ভিডিঅ'টো কৰি ৰাখিছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি তেন্তে সেই ভিডিঅ'টো চাওক আৰু আজি গধূলিলৈ কেনেকৈনো দেৱালী পালন কৰোঁ সেয়াও শ্বেয়াৰ কৰিম চাব লগতে ভিডিঅ'টো যিহেতু আপোনালোকে দেৱালী পাৰ হোৱাৰ পাছতে পাব সেইকাৰণে আপোনালোকেও দেৱালীৰ কাৰণে কেনেকৈ প্ৰস্তুতি চলাইছিলে বা দেৱালী কেনেদৰে উদযাপন কৰিছে প্লিজ কমেণ্ট কৰিব আৰু ভিডিঅ'টো ভাল পাব বুলি আশা কৰিলোঁ তেন্তে আহক ভিডিঅ'টো এতিয়া মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লোৱা DIYটো একেবাৰে ল' বাজেটত কৰিম তাৰ কাৰণে মই এয়া চাওক যোৱা বছৰ দেৱালীত জ্বলোৱা চাকিসমূহ এনেদৰে আকৌ ভালদৰে ধুই কৰি থৈ দিছিলোঁ আৰু আগতে মই এইবিলাক খুব কৰিছিলোঁ কিন্তু এতিয়া কৰা নাছিলোঁ আজি আকৌ মই এইখিনি কৰিবলৈ লৈছোঁ এতিয়া দেৱালী যিহেতু আহি আছে সেইকাৰণে মই এই চাকিকেইটা অকণমান কালাৰফুল কৰি ল'ব খুজিছোঁ আৰু তাৰ কাৰণে মই টেবুলখনত এখন পেপাৰ পাৰি লৈছোঁ যিহেতু ৰঙৰ কাম কৰিম ৰঙৰ কাম কৰিলে টেবুলত লাগি যোৱাৰ চান্স থাকে সেইকাৰণে আৰু মোৰ ওচৰত সাধাৰণতে ফেব্ৰিক বা এনেকুৱা ধৰণৰ কিবা কিবি কালাৰ মোৰ ওচৰতে নহয় প্ৰায় মানুহৰ ওচৰতে এনেকৈ ওলাই যাব মোৰ তেনেকৈ দুটামান ফেব্ৰিক পালোঁ আৰু এতিয়া ব্ৰাছ নাই গতিকে মই এডাল ব্ৰাছৰ যোগাৰ কৰিছোঁ আৰু এডালো একদম 0 বাজেটত হয় আৰু এডাল ব্ৰাছ যিহেতু বহুত দিন মই এনেকুৱা ধৰণৰ কামবিলাক কৰা নাই সেইকাৰণে মোৰ ওচৰত ব্ৰাছ আছিলে যদিও ক'ত কি হ'ল মই গম নাপাওঁ সেইকাৰণে মই এডাল ব্ৰাছৰ যোগাৰ কৰিছোঁ আৰু ব্ৰাছ নহ'লেও আপোনালোকে অকণমান কাপোৰ লৈ হাতেৰেও কৰিব পাৰিব কিন্তু মই এনেদৰে এডাল ব্ৰাছৰ যোগাৰ কৰি লৈছোঁ তেন্তে চাই থাকক ভিডিঅ'টো এইখিনি যিহেতু শুকাবলৈ অকণমান সময় লাগিব সেইকাৰণে এইখিনি শুকোৱাৰ সময়কণত মই এটা বেলেগ DIY কৰি লওঁ আহক তেন্তে আপোনালোকে সেইটো DIY চাই ছেকেণ্ড DIYটোৰ কাৰণে আপোনালোকে এটা এনেকুৱা কাৰ্টুন ল'ব পাৰে আৰু এইটো হৈছে এইটো এটা বাতি ছেটৰ লগত আহিছিলে আৰু ইয়াতে মই এইটো ফাল ব্যৱহাৰ নকৰোঁ যিহেতু ইয়াত যদি মই যিটো DIY কৰিবলৈ গৈছোঁ সেইটো ইয়াত কৰোঁ তেন্তে কি হয় এইটো মানে লুকাই থাকিব আৰু ইমান শ্ব' নুঠিব সেইকাৰণে মই ইয়াৰ এই ছাইডটো ব্যৱহাৰ কৰিম আৰু এইটো অলপ টাইট হয় সেইকাৰণে মই এই বক্সটো লৈছোঁ বক্সৰ তলডোখৰ লৈছোঁ আৰু ইয়াৰ এই ছাইডটো ব্যৱহাৰ কৰিম আৰু ইয়াত মই এটা ৰংগোলী বনাম আৰু ৰংগোলীটো যিহেতু পকাত বনোৱা হয় তেতিয়া অলপ সময়ৰ পাছতে আমি সেইখিনি চাফা কৰি দিবলগীয়া হয় পাছদিনা আৰু বা বেলেগকেও বেয়া হৈ যায় সেইকাৰণে মই ইয়াত কৰিম ইয়াতে মই দুদিন এইটো ৰাখি থ'ব পাৰোঁ বা এনেকৈ সজায়ো ৰাখিব পাৰোঁ দুদিনমানৰ কাৰণে সেইকাৰণে মই এইটো ইউজ কৰিম আৰু এতিয়া চাওক তেন্তে মই ইয়াত কেনেকৈ কি বনাওঁ আৰু এই DIYটো কৰিবলৈ মই দুটামান এই হোলীৰ সময়তে অনা ফাকুৱা পেকেট এনেকৈ ৰাখি থৈছিলোঁ আৰু এইকেইটা ব্যৱহাৰ কৰিম আৰু এইকেইটা ব্যৱহাৰ কৰি ইয়াত মই ৰংগোলী বনাবলৈ চেষ্টা কৰিম কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব তেন্তে আহক প্ৰথমতে এইটো কি কৰোঁ চাই লওক
আছে আৰু ইয়াত এতিয়া মই ডেক'ৰেট কৰিম অকণমান আৰু ইয়াৰ কাৰণে মই এই গোল্ডেন কালাৰ ৰংটো ইউজ কৰিম আৰু তাৰ কাৰণে মই এইটো লৈছোঁ আৰু এইটো এবাৰকেইটা কেনেকুৱা পালে জনাবলৈ নাপাহৰিব একেবাৰে সাধাৰণভাৱে কৰিছোঁ তথাপিও অকণমান ৰং সানিলোঁ আপোনালোকেও এনেকুৱা ধৰণে কৰে নে নকৰে সেইটোও জনাব বিশেষকৈ মোৰ ৰংগুলি আইডিয়াটো কেনেকুৱা লাগিলে জনাবচোন হেল্ল' অথনি যে ভিডিঅ'টো আৰম্ভ কৰিলোঁ তাৰ পাছত আৰু একো কৰাই হোৱা নাই ভাত পানী খাই আজৰি হ'লোঁ তাৰপিছত আলহী আহিলে আলহী পঠিয়াই মানে ইমানেই শুলোঁ আৰু মোবাইল চালোঁ ভিতৰৰ পৰা এতিয়া 2 বজাত মই উঠিছোঁ কাৰণ বতৰটো ইমান বেয়া পেনপেনীয়া কৰি পেলালে দেৱালী বুলি যি মানে ফূৰ্তি বা কিবা আছিলে বাহিৰত কৰিব পৰা সেইখিনি আৰু একো নাইকিয়া কৰি পেলালে আমাৰ বাৰু বিশেষ একো নাই কিন্তু কিছুমানে বহুত স্পেচিয়েল কৰে বাহিৰত কিবাকিবি সেইখিনি আজিও কৰিব নোৱাৰিব কাৰণ বৰষুণ একেৰাহে দি আছে কিনকিনীয়া বৰষুণ আৰু কিন্তু একেৰাহে দি আছে আৰু আমাৰো বহুত চিঠি খেলৰ টিকেট দিছেহি আমাৰ ওচৰতে ল'ৰাবোৰে চিঠি খেল পাতে আমিও আবেলি ওলাই যাওঁ বা সন্ধিয়া সময়ত হয় ভাল লাগে কিন্তু এবাৰ চাগে নাযাওঁ বৰষুণ দি আছে আৰু সন্ধিয়া কি কৰিব পাৰোঁ চাওঁ ভিতৰতে অকণমান এতিয়া মই চাহ খালোঁ উঠি চাহ খাই ভাবিছোঁ অকণমান চিলাই কৰোঁ কি কৰোঁ আপোনালোকক অকণমান দেখুৱাওঁ একো মানে বেলেগ নহয় কাৰ্গোভাৰ এটা কৰি আছোঁ তাকে অকণমান কিনো কৰিছোঁ দেখুৱাওঁ বাৰু আৰু বহুদিন হাতৰ চিলাই ভিডিঅ' আনিব পৰা নাই মানে সময়ো নাই আৰু কৰি সম্পূৰ্ণ কৰিব পৰা নাই সেইকাৰণে কাপোৰ এযোৰ কৰি আছোঁহে সম্পূৰ্ণ হ'লে দেখুৱাম বাৰু তেন্তে চাওকচোন মই এতিয়া কিনো গাৰু কভাৰ কৰিছোঁ আৰু গাৰু কভাৰ এটা যে কৰি থকাৰ কথা কৈছিলোঁ এইটোৱে হয় সেইটো আৰু মই আজি ষ্টাৰ্ট কৰিছোঁ এইখিনি আঁকি মেলি যেতিয়া সম্পূৰ্ণ হয় নিশ্চয় আপোনালোকক দেখুৱাম এইটো দৰা বৰণৰ এটা গাৰু কভাৰ কৰি আছোঁ সম্পূৰ্ণ হ'লে দেখুৱাম বাৰু আৰু এতিয়া আবেলি হৈ গ'ল আবেলি খোৱাৰ সময় হ'ল এতিয়া কিবা এটা খাই লওঁ তাৰপাছত চাকি তাকি জ্বলোৱা কিবাকিবি হ'ব এয়া আজি বতৰটোৰ লগত নিমিলা কিবা এটা খাবলৈ লৈছোঁ ৰুটিৰ লগত দৈ মানে কালি দেউতা আহিছিলে আৰু অলপমান দৈ আনিছিলে এনেকৈ খাই ভাল লাগে গতিকে বতৰটো ঠাণ্ডা যদিও ভাবিছোঁ খাওঁ আৰু বোলে ল'ৰা তাকে খাই আছে তেন্তে ভিডিঅ'টো কণ্টিনিউ কৰিম চাই থাকিব আৰু ফাইনেলি সন্ধিয়া আমাৰ ঘৰত এইদৰে মই দুটামান মাটি চাকি জ্বলালোঁ দেৱালী বুলি আৰু বাহিৰলৈ চাওক একদম আন্ধাৰ কাৰণ কিনকিনীয়া বৰষুণ তাতে কাৰেণ্ট নাই আবেলিৰ পৰা আৰু বিশেষ বাহিৰলৈ যাব পৰাই নাই ভিতৰতে এইদৰে অকণমান কাৰেণ্ট নাই কাৰণে মানুহৰ ঘৰবোৰ আন্ধাৰ আজি সেইটো কাৰণে বেয়া লাগিছে মই বাৰু যেনে তেনে অকণমান যোগাৰ কৰি ইনভাৰ্টাৰ কানেকশ্যনটো ভিতৰত আছে তাৰ পৰা অকণমানকৈ এয়া লাইট জ্বলাইছোঁ বিশেষ একো নাই মোৰ এনেই অকণ চখ সেইটো কাৰণে আৰু ইয়াতে যে ৰংগোলী বনাইছিলোঁ এইটো ইয়াতে ৰাখি থৈছোঁ তলত দিলে ল'ৰাই কেতিয়া উজটিয়াব ঠিক নাই সেইকাৰণে এনেকৈ আৰু এইফালে আমাৰ ড্ৰয়িং ৰুমত দুটা ৱাটাৰ কেণ্ডেল লগাই দিছোঁ এইদৰে চেণ্টাৰ টেবুলখনত বিশেষ একো সজোৱা নাই এইদৰে কেনেকুৱা লাগিছে জনাবচোন যেতিয়া ৱাটাৰ কেণ্ডেলটো জ্বলি থাকে বহুত ধুনীয়া লাগে খুব তৎক্ষণাতে কৰা সেইকাৰণে ভিডিঅ' কৰা নহ'ল আৰু এইটো সকলোৱে জানেই মই এইটো ভিডিঅ' দিও থৈছোঁ 2 বছৰমান আগতে কেনেকৈ বনাইছিলোঁ এনেকৈ ৰাখিছোঁ যিহেতু কাৰেণ্ট নাই আৰু সেইটো কাৰণে বুলি এনেও আন্ধাৰ কৰি থৈছোঁ যাতে ৱাটাৰ কেণ্ডেল দুটা জিলিকি থাকে আৰু
বেয়া লাগিছে বিশেষকৈ চাওকচোন আগফালৰ মানুহবোৰৰ মানে যাৰ ইনভাৰ্টাৰ নাই সকলোবোৰ আন্ধাৰ হৈ আছে আৰু আজিৰ পোহৰৰ উৎসৱ যিহেতু আৰু এনেকৈ পোহৰৰ উৎসৱত আন্ধাৰ হৈ থাকিলে ভাল নালাগে মই এই আমাৰ অকণমানি বাৰান্দাখন এনেকৈয়ে অকণমান সজালোঁ কেনেকুৱা লাগিছে জনাব তেন্তে ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ চাওকচোন এতিয়া পাকঘৰলৈও যাব লাগে আৰু এতিয়া আহিলোঁ পাকঘৰলৈ আৰু এতিয়া ৰাতিৰ সাজৰ কাৰণে ৰান্ধিবৰ হ'ল আজি ৰাতিৰ সাজত আছে এইখিনি মাটন আৰু এইখিনি মেৰিনেট কৰি ৰাখিলোঁ মই আবেলিতে ফ্ৰিজত ৰাখিছিলোঁ এতিয়া উলিয়াইছোঁ আৰু লগত আছে এইখিনি অমিতাও আছে আলু আছে বিলাহীও তাৰপাছত আজি এটা নতুন ষ্টাইলত বনাম বুলি ভাবিছোঁ আজি প্ৰেছাৰ কুকাৰত ডাইৰেক্ট বনাম আৰু কেনেকুৱা হয় নাজানো ৰেচিপি নিদিওঁ এনেকুৱা ৰেচিপি বহুত ভাল ভাল ৰেচিপি ইউটিউবত মাৰিলে আহি যাব আৰু ভিডিঅ'টো দীঘলীয়া হৈ যাব সেইকাৰণে মই লাষ্টত কেনেকুৱা হয় টেষ্টটো জনাম প্ৰেছাৰ কুকাৰতে সকলোবোৰ ভাজি ইয়াতে পানী দি দিম আৰু হুইচেল মৰাই দিম পানী দিব কৈছে আৰু বনাইছোঁ টেষ্ট কৰক অকণমান জুলীয়া হ'ল তুমি খাবা ৰ'বা গৰম আকৌ ঠিকে আছে নে বঢ়িয়া কেনেকুৱা কোৱা ভালনে আজি ভিডিঅ'টো ইমানতে তেতিয়াহ'লে সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকৰ দীপাৱলী ভালদৰে উদযাপন কৰিলে তেন্তে পুনৰ এটা নতুন ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ বাই বাই